কংগ্ৰেছে এতিয়া মাত্ৰ এটা বিশেষ ধৰ্মীয় গোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। কোৰাণৰ কথা কৈছে, শৰীয়তৰ কথা কৈছে, কিন্তু মুখত এবাৰো ভাগৱত গীতা, ৰামায়ণ, মহাভাৰতৰ কথা ওলোৱা নাই। তাৰ মানে আজি জল পটকৈ অসম বিধানসভাত আহিবলগীয়া দিনবোৰত কংগ্ৰেছে অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ককে প্ৰতিনিধিত্ব কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ, তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া, ফকৰুদ্দিন আলী আহমেদ, এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্ৰ এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ এটা প্লেটফৰ্মলৈ ৰূপান্তৰ হ'ব, ই সঁচাকৈ আমাৰ বাবে অত্যন্ত দুখদায়ক ঘটনা, বেদনাদায়ক কথা, পীড়াদায়ক কথা। মই আশা কৰিম আমি নিজে যি ধৰ্মকে প্ৰতিনিধিত্ব নকৰোঁ কিয়, আমাৰ বক্তব্যই সৰ্বধৰ্মক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন, সৰ্ব সমাজক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন। এজনকৈ কংগ্ৰেছৰ বিধায়কে মাত্ৰ কোৰাণ আৰু শৰীয়তৰ কথা ক'লে। আমি নিশ্চয় মানিব লাগিব যে এইখন ভাৰতত যদি কোৰাণক আমি সন্মান কৰোঁ, একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে, একেজন ব্যক্তিয়ে ভাগৱত গীতাকো সন্মান কৰে। মই ভাবোঁ যে কংগ্ৰেছে নিজকে এটা সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটোক নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ নতুন বিধায়কসকল আহিছে, মোৰ ধৰ্ম ইছলাম হ'ব পাৰে, কিন্তু মই ইয়াত ইছলামক প্ৰতিনিধিত্ব নকৰোঁ, মই ইয়াত গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিম, ইয়াত মই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰিম, ইয়াত আমি ভাৰতৰ প্ৰতিটো জনগণৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰিম। মই এইকাৰণে কৈছোঁ, সুদীৰ্ঘ 22 বছৰ ময়ো কংগ্ৰেছ দলত আছিলোঁ। কংগ্ৰেছ যাতে কেৱল এটা ধৰ্মৰ দললৈ ৰূপান্তৰ নহয়, সি গণতন্ত্ৰত অতিকে প্ৰয়োজন। মই নিশ্চিতভাৱে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হৈছে, তেখেতক মই অভিনন্দনো জনাম আৰু আশা কৰিম যে আমি যেন কংগ্ৰেছক এক সংকীৰ্ণ ৰাজনৈতিক দললৈ ৰূপান্তৰ নকৰোঁ, কাৰণ দেশৰ গণতন্ত্ৰত বিজেপিৰো প্ৰয়োজন আছে, BPFৰো প্ৰয়োজন আছে, AGPৰো প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰো প্ৰয়োজন আছে। স্বাভাৱিকতে কংগ্ৰেছ দলৰ বিধায়কসকলে UCCক বিৰোধিতা কৰিছে আৰু তেখেতসকলে আজি আমাৰ বিধানসভাৰ যিটো কম্পজিশ্যন, সেই কম্পজিশ্যনটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। সেইবাবে কংগ্ৰেছ দলৰ বক্তব্যই বা কংগ্ৰেছ দলৰ মন্তব্য বা পৰামৰ্শই অসমৰ জাতি জনগোষ্ঠী ভৌগোলিক সীমাক সামৰি প্ৰতিনিধিত্ব নিশ্চিতভাৱে নকৰে আৰু তেখেতসকলৰ আজিৰ বিৰোধিতাও যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি লক্ষ্য কৰে, মাত্ৰ এটা বিশেষ ধৰ্মৰ দৃষ্টিভংগীৰ ফালৰ পৰাহে তেখেতসকলে UCCক বিৰোধিতা কৰিছে। তেখেতসকলে UCCক বিৰোধিতা হিন্দু লোকৰ এংগুলৰ পৰাও কৰা নাই, খ্ৰীষ্টিয়ান লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে জনজাতীয় লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে অনুসূচিত জাতিৰ এংগুলৰ পৰাও কৰা নাই। তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ
আৰু শৰীয়তৰ ওপৰতে আজি তেওঁলোকে যুক্তিক আগবঢ়াইছে কংগ্ৰেছৰ দৰে এটা ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছৰ দৰে এটা দল যিটো দলে আজিৰ পৰা 150 বছৰ আগতে সমান অধিকাৰ আৰু সমান দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছিল আজি বিধানসভাত আমি দেখা পাইছো আৰু আমি সকলোৱে যোৱা 2 ঘণ্টা 3 ঘণ্টা ধৰি শুনিছো যে অধ্যক্ষ মহোদয় মোৰ দুখ লাগে যে আজি কংগ্ৰেছে কাৰ পৰা ইয়াত প্ৰেৰণা লৈ আহিছে মই নাজানো কিন্তু কংগ্ৰেছত থাকোতে মই গম পাইছিলো যে কংগ্ৰেছৰ আইডিঅলজিক্যাল ইনস্পিৰেশন জৱাহৰলাল নেহৰুৰ পৰা পোৱা যায় আজি কোনোবা যদি ধৰ্মৰ মোল্লা বা পণ্ডিতৰ পৰা ইয়াত ইনস্পিৰেশন লৈ কংগ্ৰেছ দলে ব্যাখ্যা ৰাখিছে মই নাজানো বাট কংগ্ৰেছ দলৰ আইডিঅলজিক্যাল ফাউণ্ডেশ্যন গান্ধীজী আৰু নেহৰুৰ তত্ত্বগধুৰ বক্তব্যৰ পৰাই আৰম্ভ হৈছিল 1937 চনত নেহৰু কমিটি ৰিপৰ্টছ ৰিকমেণ্ডেড এ ইউচিচি প্ৰথম নেহৰু কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ প্ৰথমবাৰ 1937 চনত ইউচিচিৰ কথা কোৱা হৈছিল অল ইণ্ডিয়া ওমেন কনফাৰেন্স এণ্ড ৰিফৰ্মাৰ পোষ্ট ফৰ এ জেণ্ডাৰ ইকুৱেলিটি থ্ৰু এ কমন কোড এই আন্দোলন আজি নহয় 1925 1937 চনত এই সমান নাগৰিক সংহিতাৰ দাবী আৰম্ভ হৈছিল অধ্যক্ষ মহোদয় আপুনি অৱগত যে 1961 চনত গোৱা ভাৰতৰ অংগৰাজ্য হয় পৰ্তুগীজ কলোনিয়েলিজমৰ পৰা মুক্ত হৈ গোৱা দমন আৰু দিউ তিনিখন ৰাজ্য ভাৰতৰ গণতন্ত্ৰৰ লগত সন্নিবিষ্ট হয় তেতিয়া গোৱাত কমন সিভিল ল আছিল পৰ্তুগীজ শাসনে আনলাইক ব্ৰিটিছ পৰ্তুগীজ শাসন ব্যৱস্থাই কমন সিভিল কোড প্ৰয়োগ কৰিছিল ব্ৰিটিছ ভাৰতত সিভিল কোড নাছিলে কিন্তু পৰ্তুগীজ গোৱাত সিভিল কোড আছিল 1961 চনত তেতিয়া আমাৰ দেশত কংগ্ৰেছ দলৰ শাসন আছিল গোৱা যেতিয়া ভাৰতৰ লগত সন্নিবিষ্ট হয় তেতিয়া 1961 চনত ভাৰতৰ কংগ্ৰেছ দলে এই সিদ্ধান্ত লৈছিল let the common civil law continue